কীৰ্তি হিৰণ্য কশিপুক নৃসিংহ প্ৰভুৱে বধ কৰাৰ পিছত নৃসিংহক খং মাৰ্জা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি ত্ৰুটি কৰাগৈ। তেওঁ হাতযোৰ কৰি ক'লে প্ৰভু মোৰ দেউতাই তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৰি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা পাতে, অতীতা পুৰুষা সপ্ত ভবিষ্যৎ চতুৰ্দশ নৰ তাৰ স্বৰ্গান সৰু কৃষ্ণ কৃষ্ণ নাম। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ, 14 হাতে 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে ভাবিব নালাগে। তেনেহলে মোক তোমাৰ ওচৰলৈ লৈ যোৱা। নাই মই আনিব নোৱাৰো, তোমাৰ পুণ্য জমা হৈ আছে, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হবই লাগিব। মনত ৰাখিব দেই, পুণ্য জমা হৈ ৰজা হবই লাগিব। ৰজা হৈ ভোগ ভুঞ্জি পুণ্য কৰা কিয়? ৰজা হৈ ভোগ কৰি পিছতহে পুণ্যবিলাক খৰচ হলেহে তুমি মোৰ ওচৰলৈ আহিব লাগিব। আমাৰ পুণ্য কৰ্মবন্ধ, পাপো কৰ্মবন্ধ। মনত ৰাখিব, কিন্তু কৰ্মবন্ধ অসীম, মুখ্যতম কৰ্মবন্ধ দুটা আমাৰ শাস্ত্ৰই দেখুৱাইছে। এই দুটা কৰ্মবন্ধ যাওঁতেও লৈ যাব লাগিব, আহোঁতেও লৈ আহিব লাগিব। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, সম্পত্তি কিনিলে, যাবৰ সময়ত নিব নোৱাৰে বুলি কৈছে। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সতৰি। দুটা বস্তু কিন্তু নিবই লাগিব, পাপ আৰু পুণ্য। আপুনি নাজানি ঘৰ সাৰোতে যদি পুত্ৰ মৰে তেতিয়াও পাপ লাগে। আমাৰ গৃহস্থীৰ ঘৰখনত 5টা পাপ প্ৰত্যেকৰ ঘৰতে লাগি থাকে বুলি কৈছে। ৰাতিয়ে দিনে কন্দনি, কেশনি, চুলি, কলসী, মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। আমি প্ৰত্যেকে কৰ্মকাণ্ড মানুহে হওক, মানে এখৰণীয়ে হওক, মানে সত্ৰৰে হওক, সমাজৰে হওক, গৃহস্থী মাত্ৰেই পৃথিৱীত বাস কৰা গৃহস্থী মাত্ৰেই 5টা পাপ আমি ক'ব নোৱাৰাকে সিদ্ধ হৈ থাকে। কি কি বুলি ক'লে? কন্দনি, কেশনি, চুলি, কলসী, মাৰ্জনী। এই পঞ্চ হিংসা সিজে ৰাতি দিনি। আমাৰ ৰাতিয়ে দিনে, অৰ্থাৎ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে এই কৰ্মবিলাক কৰোঁতে 5টা পাপ আমাৰ প্ৰত্যেকৰে সিদ্ধ হয়। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়, বেলেগ কৈছে, ভাগৱতে কৈছে। এই 5টা যি পাপ হৈ থাকে, তাৰ কাৰণে আমাৰ গৃহস্থী ধৰ্মত বাস কৰা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতি পায়। কিন্তু আইগৰাকীয়ে কৰ্মবিলাক কৰোঁতে যদি কৃষ্ণক অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে সেই পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে আমাৰ বিবাহিত কন্যাবিলাকক বিয়া পাতোতেই আমাৰ বেদৰ মতে 7টা প্ৰতিজ্ঞা কৰায় দৰাই। 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰায়? মানে অন্নৰ ওপৰত। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া বিবাহিত কন্যাগৰাকীয়ে ভাগৱত আৰু ভকতক সাক্ষী কৰি কয়, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছো বুলি সোঁভৰিটো উত্তৰ দিশলৈ আগবঢ়াই দিয়ে। আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত প্ৰাধান্য আৰু গুৰুত্ব কিয় দিলে? যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে আমাৰ বিয়াৰ পিছত মানে স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গ, আলহী অতিথিক ৰন্ধন কৰি বা অন্যান্য খাদ্য সামগ্ৰী সংগ্ৰহ কৰি খুৱায়। কন্যাগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ ঘৰত থকা প্ৰত্যেকজনৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান জন্ম হ'ব। অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হলে সতী সন্তান শুদ্ধ হ'ব। এতিয়া অন্ন কেনেকৈ শুদ্ধ কৰিব লাগিব? গীতা ভাগৱতত কৈছে, অবে কৃষ্ণক পৰ জানিবা নিশ্চয়, অৰ্পণা নবলে কিছু ফল নধৰে। আইগৰাকী যিমান সুস্বাদুকে বনাওক, কিংবা যদি ঈশ্বৰত অৰ্পণ নকৰাকৈ যদি অন্ন তৈয়াৰ কৰে, সেই অন্নৰ পৰা আমাৰ কেতিয়াও সৎ ব্ৰহ্ম সৃষ্টি হ'ব নোৱাৰে। সেইকাৰণে আমি কেনেকৈ বনাব লাগিব ভাগৱতত উল্লেখ কৰিছে, জল পুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণক।
তেবে গৃহস্থৰ হিংসা দুখে নচুৱয় কৃষ্ণ অৰ্থে কৰি কোনো মুক্তি দিব পাৰে আইগৰাকীয়ে গোটেই জীৱকেইটাক মুক্তি দিব পাৰে মনত ৰাখিব আইগৰাকী যদি সেই ভক্তি সম্পন্ন আই হয় তেওঁ নিজেতো কৰিবই গোটেই ঘৰখন কৰাই দিব সেইকাৰণে ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমস্মতে যিখন ঘৰত এগৰাকী ভক্তি মাতৃ থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব যিখন ঘৰৰ আইগৰাকীয়ে পুৱা গধূলি ঘৰ দুৱাৰ সাৰি পুচি মচি ঈশ্বৰ উপাসনা কৰি পেলাই মানে ভগৱানৰ প্ৰাৰ্থনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেই ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন হ'ব যিটো কথা ৰাধিকাই প্ৰতিপন্ন কৰি গুৰুজনাৰ দিনত দেখুৱাই থৈ গৈছে সিদিনাৰ কথা গুৰুজনৰ দিনত ৰাধিকাই কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে অপ্ৰাপ্ত সেৱতীয়া কৰো গৃহ কৰ্ম অবাহিৰে ভিতৰে কৰো গুময় হিংসন মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গুৰু গৃহত সোমাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃষ্টি শক্তি সবল কৰি ৰাখো অৰ্থাৎ ৰাতিপুৱা সৌৰ শক্তি যিসকল দম্পতি আহৰণ কৰিব তেওঁ সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইনৰ প্ৰশ্ন আহিব নোৱাৰে তেওঁ নৰ্মেল কৰি দিব পাৰিব বুজিছানে গতিকে পুৱাৰ সৌৰ শক্তি ইমান মানে শক্তি আছে যিটো কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ লেম ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে মানে ৰাধিকা সতীৰ মুখত এই কথা শুনি গুৰুজনে প্ৰশংসা কৰিলে হয় ধন্য তুমি যোৱা পানী আনা তিনিটা গাঠি একলো পানী একলো মাটি আনি ব্ৰহ্মপুত্ৰৰ পৰা টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বোৱতী নদী বন্ধ হৈ গ'ল এই অঞ্চলৰ ৰাজ্য বানপানীৰ কবলৰ পৰা মুক্ত হ'ল এগৰাকী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বোৱতী নদী বন্ধ কৰি ৰাইজৰ উপকাৰ কৰিব পাৰে আমাৰ ঘৰখনৰ আমাৰ পৰিয়ালৰ আমাৰ সমাজখনৰ নোৱাৰিব কিয় আমি মাত্ৰ সেই শিক্ষাৰে আমি আইসকলক শিক্ষিত কৰিব লাগিব ভক্তিমন্ত কৰিব লাগিব আইগৰাকীৰ ওপৰত গোটেই ঘৰখনৰ উন্নতি অৱনতি নিৰ্ভৰ কৰিছে বেদৰ মতে আৰু যিখন ঘৰত আইগৰাকী পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত ঈশ্বৰ উপাসনা কৰা সময়ত টিভি চাই থাকিব মোবাইল টিভি থাকিব গ্ৰাম্য কথা পাতি থাকিব তামোল চুবাই থাকিব অন্যান্য বিষয় চিন্তা কৰি থাকিব সেইখন ঘৰৰ অৱস্থা কি হ'ব মহাভাৰতত কৈছে জৈস্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ইচ্ছা কৰিলে এগৰাকী আয়ে ঘৰ গুচি বাঁহতল কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ ঘটাব পাৰে আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰো আমি ঘৰখন উত্তৰণ হোৱাটো বিচাৰো গতিকে প্ৰতিগৰাকী আয়ে এনেকুৱা এটা পৰিয়ালত আপোনালোকৰ পৰিয়ালটো ৰাখিবলৈ যত্ন কৰিব যিটো পৰিয়ালত কৃষ্ণ নমতাকে আহিব কৃষ্ণই কৈছে মোক ভকতে মাতিব নালাগে মই ভকতৰ ঘৰ বিচাৰি ফুৰো এতিয়া আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব মিলা প্ৰীতিৰে থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু যিখন ঘৰত আজি তাৰিখলৈকে গুৰুগী অকমান নাই ঈশ্বৰ উপাসনাৰ ব্যৱস্থা নাই পুৱা ধূপ ধূনা নজ্বলে সেইখন ঘৰলৈ কোন আহিব ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণৰ নকৰে তৈকেকে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ ৰাক্ষস বিলাক আহে কোন কোন আহিব অঘাসুৰ বকাসুৰ পৰম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্ৰহ্মাসুৰ ধেনুকাসুৰ চব অসুৰ আহি পেলাই সেইখন ঘৰত নিবাস কৰিব কেনেকৈ কায়িকভাৱে নহয় স্বভাৱগতভাৱে গুণগতভাৱে এই পৰিয়ালৰ স্বভাৱ কেনেকুৱা আমাৰ কিছুমান মানুহৰ পৰিয়াল আছে কথা ক'বই নোৱাৰে তিনিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনে কথা ক'বই নোৱাৰে ঠেহ ঠেহ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈকে ভাতেই নোখোৱা হৈ যায় এইটো স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেইটো পৰিয়াল অসুৰ থকা পৰিয়াল মনত ৰাখিব কথা গতিকে সেই আসুৰিক ভাৱবোৰ যেতিয়ালৈকে মাৰিব নোৱাৰিব
তেতিয়ালৈকে আপুনি সেইখন ঘৰত শান্তি পাব নোৱাৰিব। সেইকাৰণে কৃষ্ণই বাল্যকালতে গোকুলত কেইবাটাও অসুৰ মাৰি থৈ গৈছে। কেইবাটাও অসুৰ মাৰিছে। কিয় মাৰিছে? সৰু কালতে যদি সেই অসুৰকেইটা মাৰি নলয়, তেওঁ 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব। মনত ৰাখিব। সেইকাৰণে অঘাসুৰ, বকাসুৰ, পৰম্বাসুৰ, বৈশ্যাসুৰ, পুতনাকে প্ৰমুখ্য কৰি বহুত অসুৰ মাৰিছে। অৰ্থাৎ আসুৰিক প্ৰবৃত্তিবিলাক, আমাৰ আসুৰিক প্ৰবৃত্তিবিলাক সৰুৰ পৰা যেতিয়ালৈকে আমি অনিষ্ট কৰিব নোৱাৰিম, তেতিয়ালৈকে আপুনি জন্ম দিয়া ল'ৰাটোৰ পৰা প্ৰকৃত মান সন্মান নাপাবও পাৰে। গতিকে আপুনি সৰুতে ল'ৰা ছোৱালী গা ধুই অহাৰ পিছত গুৰুগৃহত সোমাই প্ৰাৰ্থনা এটা কৰিবলৈ ক'ব লাগিব বাপসকলে। কোনোবা ল'ৰা ছোৱালী স্কুললৈ গৈছে, মহাবিদ্যালয়লৈ গৈছে, বিশ্ববিদ্যালয়লৈ গৈছে, কোনোবা চাকৰিলৈ গৈছে, কোনোবা কৰ্মস্থানলৈ গৈছে, আপুনি যাত্ৰা কালত কৃষ্ণৰ নাম লৈ যাবলৈ পৰামৰ্শ দিব লাগিব। কিবা তুমি স্কুললৈ গৈছা, কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। মাক দেউতাক বহি আছে, দেউতাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা, ককাক সেৱা এটা কৰি যোৱা। যি ল'ৰা ছোৱালী সৰুৰ পৰা মাক বাপেকে বা জ্যেষ্ঠসকলে সেই নীতি শিক্ষা দিব, সেইটো ল'ৰা ছোৱালী সদায় ভৱিষ্যতে মানে ভকত হ'বই, জ্ঞানী হ'বই, মানে জ্যেষ্ঠজনক মান্যতা দিবই, এই সকলো গুণৰ অধিকাৰী হ'ব। সৰুৰ পৰা আমি সেই আসুৰিক প্ৰবৃত্তিবিলাকক মাৰিব লাগিব, বেয়া ভাৱবিলাক আমি মাৰিব লাগিব। মৰা মানে সংস্কাৰ কৰি দিব লাগিব। আপোনাৰ ঈশ্বৰৰ নাম লৈ যোৱাৰ লগে লগে আমাৰ ভাগৱতত কৈছে, যিটো জনে যাই নাম ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ লৈ যায়, কৃষ্ণ বুলি কৈ যোৱা জীৱটো, ল'ৰাই হওক ছোৱালীয়ে হওক, বৃদ্ধই হওক বাল্যই হওক, তাক ভগৱানে ৰক্ষণাবেক্ষণ দিয়ে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেৱ নাম ভগত। গতিকে গদা হ'ল নামৰ প্ৰতীক। নামে নাথাকিলে জীৱ আৰু কোনে। আপোনাৰ মুখত যদি এটা নাম আজি তাৰিখলৈকে নোলায়, 1000 এফাকি ঘোষা মহাপুৰুষে জীৱতৰণৰ কাৰণে, জগতবাসীৰ কাৰণে দি থৈ গৈছে। যিখন শাস্ত্ৰক আমাৰ বেদে কি কৈছে, পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। 1000 এফাকি ঘোষা, যাক হাজাৰী ঘোষা বুলি কয়, তাৰ পৰা যদি আপুনি এটা ঘোষাও মুখস্থ কৰি ল'ব পাৰে, তেতিয়াও আপোনাৰ পৰিয়ালটো জীৱবিলাক কৰি যাব। আজি তাৰিখলৈকে যদি 1000 এফাকি ঘোষা, কাৰোবাৰ এফাকি ঘোষাও মুখস্থ নাই, সেইটো জীৱত কৰিব নোৱাৰে। কপিলে কৈছে, কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিত নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম, কলিযুগৰ মানুহ হৈ পেলাই যাৰ মুখত ঈশ্বৰৰ নাম নাই, সেইজন ভকত হ'ব নোৱাৰে। হৰিনাম ভুকি কলি যুগত, নিশ্চয় হৈবেক লোক ভকত। যাৰ মুখত ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম নিশ্চিত হ'ব, 1000 এফাকি ঘোষাৰ পৰা যাৰ এফাকি ঘোষা মুখস্থ থাকিব, সেইজন ভকত। তেওঁ ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, জীয়াৰীও হ'ব পাৰে। কিন্তু যাৰ মুখত এফাকিও নাই, আমি কেতিয়াবা কেতিয়াবা প্ৰমাণ পাওঁ। আমাক কিছুমান গৃহস্থীয়ে নাম প্ৰসংগ, পাঠ প্ৰসংগৰ কাৰণে মাতে। নামৰ অন্তত, পাঠৰ অন্তত ভকতে কয়, এতিয়া গৃহস্থীৰ সেৱা। তেতিয়া কি হয়, কিছুমান গৃহস্থীৰ ঘৰত বাপজন আহি পেলাই আঁঠু লৈ পেলাই পিছৰ ফালে ঘূৰি ঘূৰি চাই থাকে, আইগৰাকী ওলাই অহা নাই। তেতিয়া ভকতসকলে কয়, আইগৰাকীয়ে ভকতক চাহ তামোল দি আছে, দেৰি হৈছে। ভকতে তেতিয়া কয়, বাপ আপুনিয়ে প্ৰাৰ্থনা কৰক, বা আয়ে ঈশ্বৰ সেৱাই কৰি আছে, ভকত সেৱাই কৰি আছে। এতিয়া বাপজনে কয়, নহয় নহয়, তেওঁ আহিব লাগিব। তাৰমানে বাপৰ ঘোষা মুখস্থ নাই। আজি তাৰিখলৈকে যদি এফাকি ঘোষা কোনোবা জীৱই যদি, মানুহ ৰূপী জীৱই যদি মুখস্থ কৰিব নোৱাৰে, তেওঁ কেতিয়াও সদ্গতি পাব নোৱাৰে। গতিকে কৰ্মৰ অনুসৰি আমাৰ জীৱবিলাক স্থানান্তৰ কৰিব দেই। গতিকে যুগে তৃণ পাইলে যিটো প্ৰশ্ন বাপে আনিছে, আমাৰ কৰ্মফলে আমাক মানে সুখ চাপৰ কৰি থাকিব, এইটো সলনি কৰি থাকিব। সেইটো কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি ওপৰলৈ যাবনে তললৈ যাব। নাই, যদি ঈশ্বৰৰ নাম লৈ আছে ওপৰলৈ যাব, আৰু ঈশ্বৰৰ নাম নোলোৱাজন তললৈ যাব। কামনা বাসনা দি আবদ্ধ হৈছে, কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। সি তললৈ যাব। গতিকে আমাক কামনা বাসনাই স্পৰ্শ কৰিব নোৱাৰা আমি ভকতৰ সংগ ল'বৰ কাৰণে ভাগৱতে আহ্বান জনাইছে। কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। মোৰ ভকতক এইবিলাক একো দুখে চুব নোৱাৰে। মোৰ ভকত কেনেকৈ থাকে, পদুম ফুলৰ দৰে থাকে। মনত ৰাখিব, আমি পদুম ফুলৰ দৰে জীৱন নিৰ্বাহ কৰিব লাগিব। পদুম ফুল বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব
নোৱাৰে। আমাৰ গুৰুজনাৰ মতে গৃহস্থী সংসাৰখনেই 4 আশ্ৰমৰ ভিতৰত শ্ৰেষ্ঠ আশ্ৰম। আপুনি ঘৰতে থাকি ভগৱানে দিয়া পকা ঘৰ, গাড়ী মটৰ, ধন ধান, ঐশ্বৰ্য সম্পত্তিৰ মাজতে থাকক, কিন্তু সেইবিলাকৰ বিনাশী মোহে আপোনাক যাতে অবিনাশী ঈশ্বৰৰ নাম লোৱাৰ পৰা যাতে বঞ্চিত কৰিব নোৱাৰে, তাৰ প্ৰতি ভাগৱত শুনি সজাগ হ'ব লাগিব। আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগিব? বেদে কৈছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগম ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাচুন পদ্ম পত্ৰম নিৰ্মাবাস। পদুম ফুল যেনেকৈ বোকা পানীত থাকি বোকা পানীৰ পৰা নিলিপ্ত হৈ থাকে, সন্ত মহন্ত ভক্তসকল গৃহাশ্ৰমতে থাকি সদায় কৰ্মৰ কোনো ফল বাঞ্ছা নকৰি নিষ্কামভাৱে ঈশ্বৰৰ নাম লৈ তাতেই তেওঁলোকে জীৱন কৰিব পাৰে। গতিকে আমাৰ ভাৱনাবিলাক পদুম ফুলৰ ভাৱনাৰ দৰে হ'ব লাগিব। আমাৰ ভাৱনাবিলাক কাছৰ দৰে হ'ব লাগিব। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকা লয়, সেই মতে সন্তে বিষয়তে থাকি সদায়ে মুখ চিন্তয়। আপুনি বিষয় সংসাৰতে থাকক, কিন্তু ঘৰতে থাকি যাতে ঈশ্বৰৰ নাম লৈ থাকিবলৈ নাপাহৰিব। গতিকে ভাৱৰ দ্বাৰা আপুনি কাছই যেনেকৈ বালিত কণী পাৰি বালিত উমনি পানীত উমনি দি বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা কণী ফুটাই দিয়ে। আপুনি গৃহাশ্ৰমত থাকিও যদি ঈশ্বৰৰ ভাৱনাৰে সৈতে জীৱন নিৰ্বাহ কৰে, আপুনি মুক্তি লাভ কৰিব। এই তথ্য আমাক দিছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম। হয়, মই সেইটো প্ৰশ্ন কেনেকৈ ভবা নাছিলোঁ। জীৱই এডাল তৃণৰ পৰা যেনেকৈ অন্য এটা তৃণলৈ যায়, এইটো হ'লে যমৰ নগৰখনলৈ কেনেকৈ যায়? যমে যে শাস্তি দিয়ে সেইখিনি বেয়া কাম কৰিলে যাব। আপুনি মানুহ হৈ আছে, আপুনি যদি ঈশ্বৰ নভজে আপুনি তৰু কৃষ্ণ শিলালৈ যাব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই কিনো তৰু শিলা। মহাপুৰুষে কোৱা কথা, মোৰ কথা নহয়। আপুনি জীৱ কৰ্মফলত আপুনি যমনগৰলৈ যাব পাৰে, তৰু কৃষ্ণ শিলালৈ যাব পাৰে। বেয়া কাম কৰিলে আপুনি শাস্তি খাবই, তাৰ পৰা আপুনি ৰেহাই নাপায়। এডাল তৃণৰ পৰা এডাল তৃণলৈ যাওঁতে জীৱটোৱে অন্য এটা জীৱত পালেগৈ, সেই নগৰখন থাকি গ'ল নহয়। আপুনি এনেকুৱা মানুহ দেখিছেনে? মানুহৰ জন্ম পাইছে, ইচ্ছা কৰি মানে যাওঁ বুলি যাব নোৱাৰে। মাজত নদীখন আছে, ক'ৰবাত বোকা পানীত বাস কৰি আছে, কোনোবাই এমুঠি অন্নৰ কাৰণে কষ্ট কৰি আছে। সেয়া মানুহ যমৰ নগৰ নহয়। যমৰ নগৰটো আপুনি ভবামতে নহয়। মানে স্বৰ্গৰ নৰ কপৰ দুখো সত্য দেখা আই, কতো দুখে কতো মোৰ দুখতে প্ৰাণ পায়। আপুনি যদি জীয়াই থাকোঁতে দুখত জীৱন কৰিছে, আপুনি নৰকবাসী, যমৰ শাস্তি খাই আছে। হ'ল কথাটো। বায়ু ৰূপত থাকে, বায়ু ৰূপত থাকে, ব্ৰহ্ম ৰূপত থাকে। বায়ু ৰূপত থাকিলে নাহি জল নাহি স্থল নাহি আকাশ, সেইটো ক'লে যাব। সেইটো তেওঁৰ সৃষ্টিৰ কথাহে কৈছে। তেওঁৰ সৃষ্টিত এই যেতিয়া মহাপ্ৰলয় হয়, এইবিলাক আৰু একো নাথাকে। বাকী বায়ু, পানী, নদী চব ভগৱানৰ সৃষ্টিহে। যিদিনাখন এইবোৰ চব বিনাশ হৈ যাব, চব তেওঁ হৈ কৰিব। সোণৰ অলংকাৰবিলাক ভাগি গ'লে সোণ হৈ যাব। গতিকে চব কথাটো হ'ল এই যে 4 অস্ত কথা ক'লে, 4 অস্ত শংখ চক্ৰ গদা পদ্ম, গুৰুদেৱ নাম নকয়। শাস্ত্ৰত লিখা আছে যে 4 ভাগ অস্ত বুলি কৈছে। মানে গজেন্দ্ৰ উপাখ্যানত কৈছে গলে বন মালা হাতে 4 অস্ত লৈ। কেনেকৈ হ'ল 4 অস্ত? পদুম ফুল পাতটো অস্ত নহয়, মানে গদাটো অস্ত, চক্ৰভাগ অস্ত, কিন্তু বাকী শংখভাগ কেনেকৈ অস্ত হ'ল? পদুম ফুল পাত কেনেকৈ? আপুনি এখন ঘৰত বাস কৰি আছে, কাষতে আন এঘৰ মানুহ আছে। ৰাতিপুৱা গধূলি সেই পৰিয়ালটোৰ সদায় কাজিয়া পেচাল লাগি বহুত বেয়া গালি শুনি পাই থাকে, তেতিয়া আপোনাৰ কেনেকুৱা লাগে বাৰু? আপোনাৰ কেনেকুৱা লাগে কওক? বেয়া লাগে। কিয় বেয়া লাগিল আপোনাৰ? সেইটোতো অস্ত্ৰ নহয় নহয়, আপোনাক কাটি দিয়া নাই নহয়, আপোনাকতো মাৰি দিয়া নাই নহয়, আপুনি কিয় বেয়া লাগিলে? শব্দও অস্ত্ৰই, শব্দ ব্ৰহ্ম, মনত ৰাখিব দেই। গতিকে এইবোৰ অস্ত্ৰ আকাৰে আপোনাৰ এটা বাক্যত মই আপোনাক চকু পানী উলিয়াই দিব পাৰোঁ, কিন্তু অস্ত্ৰ মাৰি চকু পানী উলিয়াব নালাগে। মোৰ এটা বাক্যত আপুনি কান্দি দিব লাগিব, মোৰ এটা বাক্যত আপুনি হাঁহি দিব লাগিব। বুজি পাইছেনে কথাটো? বাক্যবিলাকো ব্ৰহ্ম অস্ত্ৰ ৰূপে গৈছে, এইটো এটা অস্ত্ৰ ৰূপে
সেইটো কেনেকৈ অস্ত্ৰ হ'ল কি আপোনাক শান্তি দিব লাগে? মই কোৱা মই এতিয়া কৈ থকা বাক্যবিলাকে আপোনাক শান্তি দিছে নেকি? তেতিয়া মই জানো অস্ত্ৰ? মই জানো এটা অস্ত্ৰ নেকি বাৰু? মই জানো পদুমফুল বাৰু? মইতো পদুমফুল নহয় নহয়। মই এতিয়া কৈ থকা কথাখিনি আপোনালোকক শান্তি দিছে নে নাই? ভাল লাগিছে নে নাই? যদি মই দিয়া কথাখিনিয়ে যদি আপোনাক শান্তি দিয়ে, মই পদুমফুল নহয় নেকি বাৰু? গুণত পদুমফুল নহয়। বুজি পাইছেনে? যিটো বস্তুৱে আমাক শান্তি নমাই দিয়ে, যিটো বস্তুৱে আমাক বিষয় সংসাৰকৰণৰ বা অসাৰতা নষ্ট কৰি দিয়ে, সেইটোৱে পদুমফুল। সেইটোৱে এটা অস্ত্ৰ। বুজি পাইছে কথাটো? ই গুণগতহে দেই। আপুনি ভবানতে এই দা কটাৰী লোৱা অস্ত্ৰৰ কথা কোৱা নাই। গুণগত অস্ত্ৰ এইবিলাক শব্দ ব্ৰহ্ম। এতিয়া এটা বাক্যই কেতিয়াবা আপোনাক হহুৱাব, এটা বাক্য ক'লে আপুনি কান্দি পেলাব। হয়নে বাৰু কথাটো? গতিকে সি অস্ত্ৰ হয়নে নহয়? অস্ত্ৰ। সেইমতে আপুনি ল'ব লাগিব, গুণগতভাৱে ল'ব লাগিব। কৃষ্ণ বৰ ধুনীয়া প্ৰশ্ন কৰিছে বাপদেৱাই। মই ধন্যবাদ থাকিম। আৰু তেনেকুৱা প্ৰাসংগিক প্ৰশ্ন আপুনি থাকিলে কৰিব। এতিয়া আমি পৰৱৰ্তী আৰম্ভ কৰোঁ। এইখিনিলৈকে ভাগৱতৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি পৰৱৰ্তী আলোচনা কৰিম। এতিয়া পৃথুপূৰ্বে প্ৰজাসকলক উদ্দেশ্যি কৈ আছে, অৰ্থাৎ আমাক কৈ আছে। কি বুলি কৈছে? যদি বোলা কজু উপদেশৰ কোনো কাজ ইহাৰক উত্তৰত তেবে শুনা সামৰাজ। মই কোৱা কথাখিনি যদি তোমালোকে প্ৰশ্ন কৰা যে তোমাৰ এই উপদেশবিলাক আমাৰ কি প্ৰয়োজন আছে, তুমি দিয়া উপদেশবিলাকৰ আমাৰ কি প্ৰয়োজন আছে, এই বুলি যদি তোমালোকে প্ৰশ্ন কৰা,
তেতিয়াহ'লে ইহাৰক উত্তৰত দেৱে শুনা সামৰা। এই প্ৰজাগণ ইয়াৰ উত্তৰটো মই কওঁ শুনা। পূৰ্বত আমাকো ব্ৰহ্মা দেৱে নিয়োগ দিলা সমস্ত প্ৰজাৰ শাস্তা কৰিয়া পাতিয়া। যে পূৰ্বতেই সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক এজন শাসনকৰ্তা হিচাপে আমাক মানে দি থৈ গৈছে বা আমাক পঠাইছে। গতিকে সকলো প্ৰজাৰ সুখ শান্তিৰ কাৰণে চাবৰ কাৰণে আমাক দায়িত্ব দিছে। প্ৰজা পালিবাকৰ প্ৰতি থাকিলে আমাক প্ৰজাসকলক আমি পৰিচালনা কৰাৰ দায়িত্ব ভগৱানে আমাক দিছে। যাক যেন অনুৰূপ জীৱিকা দিবাক, যাক যেনেকে দিব লাগে সেই অনুক্ৰমে দিবৰ কাৰণে। আৰু মহাধৰ্ম উপদেশৰ নিদানে, আৰু মহাধৰ্ম উপদেশ দিবৰ কাৰণে মোক ভগৱানে এই ৰজা পদত ন্যস্ত কৰিছে। আমাকো নিযুক্ত কৰি লন্ত বিদ্যমানে এইকাৰণে নিয়োগ কৰিছে। আপোনালোকক ঘৰখনৰ ভিতৰত জ্যেষ্ঠ পিতৃ মাতৃ হিচাপে ভগৱানে পঠাই দিছে। আপোনাৰ ল'ৰা ছোৱালী আছে, আপুনি এখন সাংসাৰিক জন্ম মানে গৃহস্থীত থাকি ল'ৰা ছোৱালী জন্ম দিলেই সীমানতে সীমাবদ্ধ কৰিলে হ'ব নেকি বাৰু? আপোনালোকক পিতৃ মাতৃৰ ৰূপে পুত্ৰ কন্যা জন্ম দিয়াৰ শক্তি বা পৰিৱেশ ভগৱানে দিছে। এখন গৃহস্থী সংসাৰত আপোনালোক আছে, মই ল'ৰা ছোৱালী জন্ম দিলো আৰু বছ সীমানতে আপুনি সীমাবদ্ধ কৰিলে হ'ব নেকি? নহ'ব। আপোনালোকক পিতৃ মাতৃ হিচাপে অকল ল'ৰা ছোৱালী জন্ম দিয়াৰ দায়িত্বই দি পঠিওৱা নাই। ল'ৰা ছোৱালীকেইটা জন্ম দিয়াৰ পিছত তেওঁলোকক ভক্তি জ্ঞান দিয়াৰ দায়িত্ব আপোনালোকৰ আছে। মনত ৰাখিব কথাটো। আপুনি কেৱল ল'ৰা ছোৱালীকেইটা জন্মহে দিলে, আৰু পঢ়া শুনা স্কুললৈ যোৱা থকা খেলা মেলা কোনো ওপৰত আপুনি গুৰুত্ব দিয়া নাই। সেইকেইটা ল'ৰা ছোৱালী কেতিয়াও ভাল ল'ৰা ছোৱালী হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে আপুনি ল'ৰা ছোৱালীকেইটা জন্ম দি সৰুৰ পৰাই তেওঁলোকক সৎ জ্ঞান সৎ আদৰ্শ ভক্তি জ্ঞান আপুনি দিব লাগিব। আপুনি ল'ৰা ছোৱালীকেইটা জন্ম দি তাতে সীমাবদ্ধ কৰিলে নহ'ব। উপযুক্ত বয়সত ছোৱালীজনীক এজন উপযুক্ত পাত্ৰলৈ সংসাৰ কৰি দিয়া দায়িত্বটো আপোনাৰ থাকিব লাগিব। ল'ৰা এটা জন্ম দিলেই নহ'ব, ল'ৰাটো উপযুক্ত বয়সত ছোৱালী এজনী আনি বিয়া এখন কৰি সংসাৰ কৰি দিয়া দায়িত্বটো পিতৃ মাতৃ থাকিব লাগিব। মই আৰু ল'ৰা ছোৱালী জন্ম দিলোঁ, ছোৱালী গাভৰু হৈ আছে, ল'ৰা ডেকা হৈ আছে, ছোৱালী আনিলেও আনক, ছোৱালী গ'লেও যাওক, এইটো ভাবে যদি কোনোবা আছে আপুনি অন্যায় কৰা হ'ব, আপুনি অভিশপ্ত হৈ যাব। বহুত ল'ৰা ছোৱালী বাপেক মাকৰ দুখৰ কাৰণে অবিবাহিত জীৱন নিৰ্বাহ কৰিব লগা আছে। কাৰণ সকলো ল'ৰা ছোৱালী নিজাববীয়াকৈ মানে স্বামী বা হাজাৰ সংগ্ৰহ কৰিব লাগে। চবৰে সেইটো শক্তি দিয়া নাই ভগৱানে, তাৰ দায়িত্ব আপোনালোকৰ আছে। আপুনি যদি পিতৃ মাতৃ হৈ উপযুক্ত বয়সত যদি ল'ৰাটো বা ছোৱালীজনীলৈ সংসাৰ কৰাৰ বিষয়ে চিন্তা কৰা নাই, আপুনি যদি পিতৃ মাতৃ হৈ ল'ৰা ছোৱালীকেইটা সৰু কালৰ পৰা যদি ভক্তি জ্ঞান শিকোৱা নাই, আপুনি পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই বুলি পেলাই পঞ্চম স্কন্ধৰ ভাগৱতত লিখকটো হৈ গৈছে। মনত ৰাখিব কথা। আমাৰ দায়িত্ব আছে। আমি অকল মাত্ৰ সংসাৰ কৰি সৃষ্টি কৰাতে আবদ্ধ থাকিলে নহ'ব। আমি তাৰ পৰিচালনাৰ দায়িত্ববিলাক আমাক ভগৱানে দি গৈছে। আজি বহুত পিতৃ মাতৃৰ দুখত বহুত ল'ৰা ছোৱালী বিপথে গৈছে, অনিষ্ট হৈছে ইত্যাদি ইত্যাদি। আপোনাৰ ঘৰলৈ অহা ল'ৰা ভকতজনক আপুনিয়ে অকলে সেৱা কৰিছে নে ল'ৰা ছোৱালীকেইটাক মাতি আনি সেৱা কৰাইছে? আপুনিহে জানে আপোনাৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কি বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজী দুৰ্বলতা নে, সমাজ অধ্যয়নৰ দুৰ্বলতা নে, বিজ্ঞানৰ দুৰ্বলতা নে, ছবিত দুৰ্বলতা নে, সচেতন পিতৃ মাতৃহে জানিব তেওঁৰ ল'ৰাটো বা ছোৱালীজনীৰ পঢ়াত কোন বিষয়ত দুৰ্বলতা আছে। আপুনি অকল দুৰ্বলতা বুলি জানিলেই হ'ব নেকি? নহ'ব, তাক সবলতালৈ নিব লাগিব। সেই দায়িত্ব আপোনাক ভগৱানে ন্যস্ত কৰি পঠিয়াইছে। আপুনি ল'ৰা ছোৱালীকেইটাক সঠিকভাৱে পথ দেখুৱাই দিব পৰা প্ৰকৃত মানুহ গঢ়ি তোলাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব লাগিব। গতিকে আমাৰ দুৰ্বলতা সকলোকো সবলতালৈ নিব পাৰিব। কেনেকৈ? ভাগৱতে উপায় দিছে, দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয়। আপোনাৰ ল'ৰাটো পঢ়া শুনাত বেয়া হৈ আছে, নিজে নিজে স্বভাৱটো সলনি নহয়। কেনেকৈ হ'ব? আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষা ল'ব লাগিব, আশীৰ্বাদ ল'ব লাগিব। মনত ৰাখিব কথাটো। এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি কোনো সমাজলৈ আহি আপোনাৰ ল'ৰা ছোৱালীকেইটাক নকহি আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, তোমালোকৰ ঘৰখন মংগল হ'ব। ভগৱানে আহি ক'বহি নেকি কলি যুগত? কোনে ক'ব? ভাগৱতে আমাক কৈ দিছে যে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা।
শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান কেহি ভাবি সবাকো কৰিবা বহুমান ভগৱান সকলোতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভক্তত আছে সন্ত মহন্ত ভক্ত আছে আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তজনক আচমনি কৰি বহুৱাই লৈ শক্তি অনুসাৰে যদি আছে ধূপ এডাল জ্বলাব যদি নাই ঠাইখন মুচি হলেও ল'ৰা ছোৱালীক এটা কানি আশীৰ্বাদ ল'ব বা কৃপা কৰি কওক ল'ৰাটো অংকত বৰ বেয়া ছোৱালীজনী ইংৰাজীত বৰ বেয়া কৃপা কৰি আশীৰ্বাদ এটা দিয়ক 10 জনে যদি মূৰত হাত দি কৈ যায় তুমি ভালকে কৰিবা ঈশ্বৰে তোমাক ভাল কৰিব অংকত ভাল হৈ যাব ইংৰাজীত বাস সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ 10 জনে যদি আশীৰ্বাদ দিয়ে সেই ল'ৰাটো বা ছোৱালীজনী স্বভাৱ সলনি হৈ গৈছে গতিকে আমি কৃষ্ণক এতিয়া পোনপটীয়াকৈ লাভ কৰিব নোৱাৰো কেনেকৈ পাম কৃষ্ণক পাইবলৈ জানা ভকতিকে পন্থ ইহাকক পঢ়ে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে আমাক কৈছে যে ভগৱন্তক কোনোবাই পাবলৈ হলে ভক্তিৰ দ্বাৰা পাব লাগিব আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে গুৰু দায়া তনয় অধিক আপুনি ভকতক নিজৰ ল'ৰা ছোৱালীকেইটাতকৈ বেছি শ্ৰদ্ধা ভক্তি কৰিব লাগিব আৰু সেই ভকতে যদি আশীৰ্বাদ দিয়ে ভগৱন্তৰ কৃপা কৰিব কাৰণ উদ্ধৱক কৈছে ভগৱন্ত যাবৰ সময়ত সখা উদ্ধৱ ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় দয়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলবন্তকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাই কুকায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহাটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহাটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আনো বান্ধৱ উদ্ধৱ তুমি কওঁ মোৰ নিজৰ দেহটোতকৈ মই ভকতক ভাল পাওঁ মনত ৰাখিব আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতৰ যদি পদধূলি আপোনাৰ ঘৰত নপৰে যাহাৰ গৃহত মুহি উপগত একান্ত হৰি ভকত তাৰ গৃহচয় সৰ্পৰ আলয় মহন্ত আপুনি যিমান ধন ধান ওচৰৰ সময়ত আপোনাৰ মানে গীতাৰ আঁতৰ নহ'ব দেই অমংগল আপোনাৰ ঘৰৰ পৰা আঁতৰ নহ'ব এইখন সাপৰ গাত বুলি কৈছে গতিকে আমিতো পাৰিলে সদায় পেলাব লাগে নোৱাৰিলে সপ্তাহত নোৱাৰিলে মাহেকত নোৱাৰিলে পষেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও ভকতৰ পদধূলিৰ দ্বাৰা ঘৰখন যাতে প্ৰদূষণ মুক্ত কৰিব পাৰো শক্তি অনুসৰি কাৰোবাৰ শক্তি আছে 100 জন মাতিছে কাৰোবাৰ শক্তি নাই 10 জন মাতক তাকে আপুনি সুন্দৰভাৱে শুশ্ৰূষা কৰি নাম প্ৰচাৰ কৰক ঘৰখন প্ৰদূষণ মুক্ত হৈ যাব জীৱ উদ্ধাৰ হৈ যাব এই আঁচনি যদি নলওঁ তেতিয়াহ'লে আমাৰ সাংসাৰিক জীৱনটো কেতিয়াও আমি সুখেৰে আগবঢ়াব নোৱাৰিম মই আপোনালোকক এটা বাস্তৱ কথা ক'ব বিচাৰিছোঁ এই আমাৰ যে দুবছৰতে হেৰি হৈছিলে কি এইটো কৰোণা হওঁতে নগাঁৱত এখন ৰাইজে নামঘৰত মানে জগতৰ মংগলৰ কামনাৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছিল আমি তাতে ব্যাখ্যাকাৰক হিচাপে ব্যাখ্যা দাঙি ধৰোঁতে প্ৰসংগতে এনেকৈ ক'লোঁ যে ল'ৰা ছোৱালীক কাৰোবাৰ পৰীক্ষা দিব কোনোবা ল'ৰা ছোৱালী স্কুললৈ গৈছে তেওঁলোকক সকলো দিশত মানে আগবাঢ়ি যোৱাৰ কাৰণে যে ভকতৰ আশীৰ্বাদৰ জৰিয়তে মানে তেওঁ আগবাঢ়ি যাব পাৰে ভগৱন্তই কৃপা কৰে এই কথা আমাৰ দশম স্কন্ধ ভাগৱতত ভগৱন্তে উল্লেখ কৰি গৈছে এই কথা কোৱাৰ লগে এহাল দম্পতী এই ব্যাখ্যা অনুষ্ঠানতে বহি আছে অনুষ্ঠানৰ সামৰণি আমি 4জনমান ভকত বহি কথা পাতি থাকোঁতে 2জন দম্পতী আহি আমাক সেৱা এটা জনাই ক'লে বাপসকল আপোনালোকে আমাৰ গৃহত পদধূলি অকণমান দিব লাগে তেওঁ মনত ক্ৰিয়া কৰিছে দেই কোৱা কথাখিনি আমাৰ গৃহত অকণমান পদধূলি মই সুধিলোঁ আপোনাৰ ঘৰখন কিমান দূৰত বোলে সেই দেখি থকা ঘৰখনেই অৰ্থাৎ নামঘৰৰ পৰা দেখি থকা ঘৰখনেই তেওঁ ঘৰ আমি বোলো যাওক আপোনালোক গৈ থাকক আমি গৈ আছোঁ খন্তেক পিছতে আমি গৈ পালোঁগৈ তেওঁলোকে গৈ ঢাৰিকত পাই ঠাইখন মুচি ধুনীয়াকৈ ৰাখিছে আমাক 4জনক বহিবলৈ দিলে মাক দেউতাক 2জনে ধূপ ধূনা লগাই আহি সেৱা এটা কৰি তাৰপিছত ভিতৰলৈ সোমাই গ'ল তাৰমানে তেওঁলোকৰ ল'ৰা এটাই এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেয়া নাই ভকতৰ আশীৰ্বাদ ল'বৰ কাৰণে কৰ্মচাৰী ল'লে তাৰপিছত আহোঁতে কিন্তু ল'ৰাটো লৈ অহা নাই বা ল'ৰাটো অহা নাই আমাক সেৱা কৰি যোৱাৰ পিছত 2জন ৰুমলৈ সোমাই গৈ এটা বাহুত মাকে ধৰিছে এটা বাহুত বাপুকে ধৰিছে আমি অনুমান কৰিছোঁ তেওঁ চাগে আহিব খোজা নাছিলে দুইটাই জোৰ জবস্তি কৰি লৈ আহিছে আনি আমাৰ ওচৰত ডুবাই লৈ সেৱা এটা কৰি আশীৰ্বাদ এটা লওঁ বুলি 2খন হাতত ধৰি দুইটাই বহুৱাইছে নবহে বুজি পাইছে নাই ল'ৰা নবহে মানে ল'ৰাই
মানে নবহে আৰু মাক বাপেক ৰঙা ক'লা পৰি গৈছে বৰ পৰিৱেশটো বুজি ক'লো হ'ব দিয়ক তেওঁ লাজ কৰিছে হ'ব মূৰত হাত দি ক'লো তুমি ভালকৈ কৰিবা ঈশ্বৰে কৃপা কৰিব তোমাৰ পৰীক্ষা ভাল ইলাকে গৈ ৰুমত সোমালগৈ আমি আহোঁতে কৈছোঁ আমাৰ ভাগৱতে কৈ আছে সেই কথা জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যজনে ভাবে তাকো সেই মহাজন্ম আপুনি পিতৃ মাতৃ জ্যেষ্ঠসকলেহে ভকত বৈষ্ণৱ আহিলে ভকতৰ সেৱাটো কৰে কিন্তু ল'ৰা ছোৱালীকেইটাক মাতি আনি আপুনি সেৱা এটা নকয় ল'বলৈ সেইখন ঘৰত তেনেকুৱা পৰিৱেশ থকাৰ কাৰণে ল'ৰাটোৱে ভাবিলে দেউতা মাৰ নিচিনা বয়স হ'লেহে ভকত সেৱা কৰোঁ আমাৰ এতিয়া বয়স হোৱা নাই সেইটো বৰ্তমান ধাৰণা হৈ গ'ল গতিকে সেইকাৰণে আমাৰ প্ৰহ্লাদ চৰিত্ৰত কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আপুনি সৰুৰ পৰা ল'ৰা ছোৱালীকেইটাক এই ভক্তি ধৰ্ম শিক্ষাটো আমি দিব লাগিব ভকতৰ আশীৰ্বাদ ল'ব লাগিব তেতিয়াহে আমাৰ এই সতি সন্তানবিলাক ভৱিষ্যত মংগল হ'ব বা ভাল পথে গতি কৰিব এই কথা ভাগৱতে কৈ আছে এই ভাগৱতৰ আদৰ্শবিলাক আমি বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে ইয়াৰ পৰা আমি নিয়মবিলাক বুটলি লৈ যাব লাগিব সেইকাৰণে কৈছে যে লোকক নিয়মে সিজে ৰাজাৰ ধৰ্ম বিশেষত নিৰ্পতীয় এই নিজৰ ধৰ্ম যে ৰজাই যেনেকৈ প্ৰজাসকলক নিয়ম নীতি ধৰ্ম শিক্ষা দিয়াটো এটা নিয়ম আমাৰ জ্যেষ্ঠসকলে নিজৰ ল'ৰা ছোৱালীক পৰিয়ালটোক ভাল শিক্ষা দিয়াটো এটা নিয়ম মই আপোনালোকৰ আগত ধুনীয়া ধুনীয়া ভাষণ দি আছোঁ ব্যাখ্যা দি আছোঁ মোৰ এবচেণ্টত যদি আপোনালোকে মোৰ ঘৰলৈ কোনোবা অতিথি গ'লে মোৰ ঘৰৰ মানুহে যদি আপোনালোকক আহক বুলি মাতি দি পেলাই যদি বহুৱাই সেৱা এটা নলয় তেতিয়াহ'লে মই আপোনালোকক দিয়া উপদেশৰ কিবা সাৰ্থক আছেনে বাৰু আমাৰ বুঢ়াসকলে কয় আগফালে মাৰো দাম পাছফালে দোকান পাম আমাৰ বহুত মানুহে নিজে নিজে ভাল কথা কয় কিন্তু ঘৰৰ পৰিয়ালক সেই শিক্ষা নিদিয়ে নীতি শিক্ষা নিদিয়ে যাৰ কাৰণে মানুহজনৰ স্বভাৱ আচৰণ আৰু ঘৰৰ পৰিয়ালৰ আচৰণৰ মাজত বৈসাদৃশ্য থকাটো দেখা যায় কিন্তু আমাৰ সেইটো হ'ব নালাগে উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ আপুনি আনক যিটো কথা কৈ নিজেও পালন কৰিব পৰিয়ালতো সেই শিক্ষাখিনি আপুনি দিব তেতিয়াহে ল'ৰা ছোৱালীয়ে জানিব তেতিয়াহে মানে বোৱাৰীজনীয়ে জানিব তেতিয়াহে শাহুজনীয়ে জানিব গতিকে আপুনি জনা কথাখিনি নোকোৱাকৈ নাথাকিব আমাৰ ভাগৱতত কৈছে যিবা পঢ়ে যিবা শুনে শুনাবই আনক পাঁচ চাৰি সিও যায় বিষ্ণুৰ স্থান আজি আপোনালোকৰ সকলো পৰিয়ালৰ মানুহ অহা নাই দুজন এজনে আহিছে আপোনালোকে আজি এই পাঠৰ পৰা যিখিনি কথা বুজিলে বা শুনিলে তাৰ দুই এটা কথা কৈ ঘৰৰ পৰিয়ালক ক'ব লাগে ক'লে মানে আপোনাৰ কথা শুনাৰ লগে লগে আপুনি ইয়ালৈ আহি যিটো পুণ্য পালে তেওঁ ঘৰতে থাকি সমান পুণ্যৰ অধিকাৰী হৈ যায় সেইকাৰণে এই কথাবোৰ আমাক ভাগৱতে ইংগিত দি আছে সেইখিনি আমি মানিব লাগিব আৰু কৈছে যে তেবে পুষ্ট সুন্দৰ হৰি জগত ঈশ্বৰ যাৰ পুষ্টি বহিলে নাহি অসাধ্য লোকৰ যেতিয়া আমি সকলোকে আত্মবোধেৰে দেই আত্মজ্ঞানেৰে আপোনাৰ বংশ পৰিয়াল নহ'ব পাৰে আপোনাৰ আপোনাৰ একে সমাজৰ নহ'ব পাৰে একে ধৰ্মৰ নহ'ব পাৰে এইটোহে ভিন্নতা আছে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মাৰ ভিন্নতা নোহোৱা হিচাপে আত্মা দৃষ্টিত আপোনাৰ চকুৰ আগত কোনোবা এটা ল'ৰা ছোৱালী বা কোনোবা এজন লোকে যদি ভুল কৰে আপুনি কিন্তু আঙুলিয়াই থৈ যাব দেই মনত ৰাখিব আমাৰ এইটো ভাগৱত ধৰ্ম আপুনি চকুৰ আগত কিবা এটা বেয়া দেখিছে কথাটো কৈ যাব মানিলে কৰিব নামানিলে মৰিব কিন্তু আপুনি ঈশ্বৰৰ ওচৰত নিৰ্দোষী হৈ থাকিব আপুনি দেখিছে কোনোবা এজনে ভুল কৰিছে মোৰ পৰিয়ালৰ নহয় মোৰ বংশৰ নহয় মোৰ সমাজৰ নহয় মোৰ কোনো ধৰ্মৰ মানুহ নহয় যি কৰে কৰি দিয়ক এইবুলি যদি আপুনি দেখিও নোকোৱাকৈ যায় আপুনি তাক সম্ভাষণ কৰা হ'ল তাক সমৰ্থন কৰি থৈ যোৱা হ'ল আমাৰ ভাগৱতে কৈছে তাক সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য সেইখনে কৰে আপুনি চকুৰে দেখা ভুলটো যদি আঙুলিয়াই থৈ নাযায় আপুনি তাৰ পাপৰ অংশীদাৰ হ'ব লাগিব আৰু আপোনাৰ পুণ্য নষ্ট হৈ যাব সেইকাৰণে আপুনি মানুহ কোন স্বয়ং ভগৱানৰ সখী অৰ্জুনে প্ৰশ্ন কৰিছিল প্ৰভু তুমি কেৱল নামতে চব হৈ থাকে বুলি কোৱা তপ জপ যাগ যজ্ঞ হোমব্ৰত নিচা নেকি তেতিয়া কৃষ্ণ হাঁহি মাৰি ক'লে সখা তাৰ সত্যতা আছে তাৰ সত্যতা ক'ত থাকিব য'ত সূৰ্যৰ পোহৰ নাই ত'তহে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে
ঠিক তেনেকৈ মোৰ সূৰ্য স্বৰূপ নাম য'ত নাথাকে তাতে তপ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মূৰৰ নাম সূৰ্যৰ উদয় তৈকেশে প্ৰকাশে তপ জপ যজ্ঞ চাই। ভগৱন্তৰ সূৰ্য স্বৰূপ নাম নথকা জেগাত তপ যজ্ঞ কৰিব লাগিব। যদি নাম আছে তেতিয়া ইয়াত প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ তৰুদেৱে শুনা হেৰা সত্য অংগীকাৰ। তথাপি যদি সখী তুমি বিশ্বাস নকৰা মই শপত খাই কওঁ শুনা। সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী। কৌটি কৌটি পাপৰ নামিকে সংসাৰক নাম কিনে নাহি ককি সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলো তোমাক না সদায় যদি সখী নকৰা সঞ্জাৰ। মই 10 বাৰ শপত খাই তুমি সখী কাৰণে একে মোৰ আত্মা অংশ দিবৰ কাৰণে মই ক'লো মানিলে কৰিবা নামানিলে কৰিবা। আপুনি সঁচা কথাটো কৈ লওক। কোনোবাই মানিলে কৰিব নামানিলে মৰিব। কিন্তু আপুনি ঈশ্বৰৰ ওচৰত নিৰ্দোষী হৈ থাকিব। এই দৰ্শনটো কিন্তু জানিব লাগিব দেই। এই কথা আমাক কৈছে যে আপুনি যেতিয়া সঁচা কথা ক'ব তেবে পুষ্ট হুন্ত হৰি জগত ঈশ্বৰ। আপুনি যেতিয়া মানুহক সৎ উপদেশ দিব সৎ নিয়মৰ কথা ক'ব সৎ সদাচাৰৰ কথা ক'ব ভগৱানে আপোনাক ভাল পাব। আৰু আপোনাক যেতিয়া ভাল পাব যাৰ পুষ্টি ভৰিলে নাই অসাধ্য লোকৰ তেতিয়া আপোনাৰ কোনো দুৰ্লভ থাকিব নোৱাৰে। পুনৰনো দুৰ্লভ আছে হৰি খুব প্ৰসন্ন। ভগৱান যদি আপোনাৰ প্ৰতি প্ৰসন্ন হৈ থাকে আপোনাৰ কোনো দুৰ্লভ থাকিব নোৱাৰে। এই কথা আমাক ভাগৱতে কৈছে। তাৰপিছত কৈছে যত কিছু মনোৰথ প্ৰজাৰ মিলয় হুৱে কোনোদিনে কবে সন্তোষ হয়। তেতিয়া সকলো প্ৰজাৰ মনোৰথ সিদ্ধি হ'ব আৰু সকলোৱে আত্মসন্তুষ্টিত থাকিব পাৰিব। ৰাজা হৈলে যদি নেদে ধৰ্ম উপদেশ লগে কৰো স্বয়ং মাত্ৰ দিয়া নানাকিলে। ৰজা হৈ যদি আমি ধৰ্ম উপদেশ নিদিওঁ বৰঞ্চ প্ৰজাৰ পৰা কৰ কাতল লৈ পেলাই আমি নিজৰ আত্মসন্তুষ্টিৰ কাৰণে যদি আমি কৰ্মবিলাক কৰো তেতিয়া কি হ'ব আমাক পিছত ক'ব। অপ্ৰয়াসে ভিজিবে
এবাৰে শুৱে তিনিজন শুদ্ধ চিত জীৱা কহে জীৱা শুনে জীৱা আনন্দিত তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত। এইখিনিলৈকে আমাৰ পদৰ মাজেদি কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। এতিয়া পিঠু প্ৰভুৱে প্ৰজাসকলক উদ্দেশ্যি কৈছে যে কোনোবা ৰজা হৈ যদি প্ৰজাৰ কল্যাণৰ বিপৰীতে কল্যাণৰ চিন্তা নকৰি মংগলৰ চিন্তা নকৰি কেৱল কৰ কাটক লৈ পেলাই যদি ৰাজ্য পৰিচালনা কৰে তেতিয়াহ'লে তেওঁ কি হ'ব প্ৰজাৰ পাতক তেৱে নিৰ্পতি ভুঞ্জয় তেতিয়া সেই প্ৰজাৰ গোটে তেওঁ চুব। সেইকাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনিব লাগিব, ভাল অৰ্থনীতি কৰিবলৈ মন আছে যদি ভাগৱত শুনিব লাগিব, ভাল সমাজ নীতি কৰিব মন আছে যদি ভাগৱত শুনিব লাগিব, আৰু ভাল ধৰ্ম নীতি কৰিব মন আছে যদি ভাগৱত শুনিব লাগিব। ভাগৱত শুনাৰ দিনে কোনো নীতি আমি স্থিতি ৰাখিব নোৱাৰিম, আমি স্খলিত হৈ যাব পাৰিম। আজি বহুত মানুহে কেতিয়াবা গৈ কৰ্মফলত পূৰ্বপিণ্ডৰ ফলত পদ লয়, কিন্তু এটা বছৰৰ পিছত বা এটা টাৰ্মৰ পিছত তেওঁ আকৌ শহীদ কৰিব লগা হয়। গণগুৰুকত লাগে যে তেওঁ ভাগৱতৰ দৰ্শন নাজানে। ভাগৱতৰ দৰ্শন নজনা মানুহে কেতিয়াও নিজৰ স্থিতি অব্যাহত ৰাখিব নোৱাৰে। সেইকাৰণে কৈছে যে আপুনি যদি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মংগলৰ কাৰণে যদি প্ৰজাক কষ্ট দিয়ে তেতিয়াহ'লে তাৰ পাপে আমাক স্পৰ্শ কৰিব। প্ৰজাৰ পাতক তেৱে নিৰ্পতি ভুঞ্জয় অল্পকালে ৰাজ্য পদত তাৰ নষ্ট হয়, তাৰ নিজৰ পদ স্খলিত হৈ যাব, ই সেই পদ কেতিয়াও স্থিতি ৰাখিব নোৱাৰে। প্ৰজাৰ অভিশাপে তেওঁক কি কৰিব পদচ্যুত কৰি দিব। এইটো হৈছে ভাগৱত দৰ্শন বা এইটো হৈছে ধৰ্ম দৰ্শন। এতেকে লাগয় মোৰ হিত চিন্তি বাক হেম জানি এৰি অপুয়া আমাক। সেইকাৰণে কৈছে যে মই যিহেতু তোমালোকৰ ৰজা গতিকে তোমালোকে সৰ্বতো প্ৰকাৰে মোৰ মংগল চিন্তা কৰাটো তোমালোকৰ দায়িত্ব বা কৰ্তব্য। এহিকে প্ৰজাৰ ধৰ্ম বেদৰো বিহিত। এইটোৱে প্ৰজাৰ ধৰ্ম যে ৰজাক মান্যতা দিব লাগিব। পাৰিবে ৰাজাৰ আজ্ঞা অভিয়া শুদ্ধ চিত্ত। ৰজাৰ আদেশবিলাক আমি শুদ্ধ চিত্তেৰে মানিব লাগে। আজি আমি প্ৰাথমিক গঠন কৰিছো, আঞ্চলিক গঠন কৰিছো, জিলা গঠন কৰিছো, মূল গঠন কৰিছো। আমাৰ বাস্তৱ দিশত যদি এই কথাটো আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে আমি প্ৰাথমিকখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আমি সাধাৰণ সভাই দুজনক সভাপতি সম্পাদক আৰু কেইজনমানক সদস্য পদত আমি এখন কমিটি গঠন কৰি দিওঁ যে আমাৰ সভাপতি সম্পাদকৰ পদটো কোনে নিৰ্বাচন কৰিলে আমাৰ প্ৰজাসকলে বা আমাৰ সমাজে। আমি পাতি দিয়া সভাপতি বা সম্পাদকৰ কথা যদি অনাগত দিনত আমি মান্যতা নিদিওঁ বা সভাপতি সম্পাদকে কোৱা কথাখিনি যদি আমি মানি নচলো তেতিয়াহ'লে আমাৰ আচলতে আদৰ্শটো কি হ'ব, আমি নিজকে অৱমাননা কৰা হ'ব। মনত ৰাখিব কথাটো। আমি দিয়া দায়িত্বটো যেতিয়া তেওঁলোকে পালন কৰে তেতিয়া যদি ক'ৰবাত ভুল হয় আঙুলিয়াই দিব, যদি শুদ্ধ কথা তেওঁ শাসন কৰিব গৈছে আমি মানি চলিব লাগিব। এইটো আপোনাৰ এই কালি হ্ৰদত যেতিয়া পানী খাই গৰু বৎসবিলাক যেতিয়া মৃত্যু মুখত পৰিলে তেতিয়া কৃষ্ণই আহি অমৃত দৃষ্টিৰে চাই চবকে জীয়ালে আৰু জীয়াই পেলাই ভাবিলে যে অনাগত দিনত যদি এই হ্ৰদত কালি থাকে আগলৈও এনেকুৱা ঘটনা হৈয়ে থাকিব। সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে যে কালি ইয়াৰ পৰা আঁতৰাই পঠিয়াব লাগিব। এই বুলি তেওঁ ভাৱনা লৈ কালি হ্ৰদত জাপ মাৰি দিয়ে। জাপ মাৰি দিয়াৰ লগে লগে কালিয়ে আহি তেওঁক মেৰিয়াই ধৰি মৰ্মস্থানত দংশন কৰিলে। দংশন কৰাৰ লগে লগে মানে কৃষ্ণ অচেতন হৈ পানীত ডুব গ'ল। পাৰত হাহাকাৰ লাগিলে একদম মানে নন্দ যশোদাকে প্ৰমুখ কৰি গোপভক্তসকলে হা কৃষ্ণ কৃষ্ণ অবিহনে আমি কেনেকৈ জীয়াই থাকিম, কৃষ্ণৰ নাম বাহিৰ কৰিব।
কৃষ্ণৰ নাম লোৱাৰ লগে লগে কৃষ্ণ চৈতন্য হৈ গ'ল, শক্তি পাই গ'ল, আহাৰ পাই গ'ল। গতিকে কৃষ্ণ সচেতন হৈ কৌশলগতভাৱে কালিৰ পাশৰ পৰা মুক্ত হৈ যেতিয়া হাজাৰ ফণা উঠি পেলাই যেতিয়া নৃত্য কৰি পৃথিৱীত ভৰ দি নাচিবলৈ লাগিল, তেতিয়া কালিৰ মুখেদি তেজ ওলাবলৈ ধৰিলে, ভূখকে তেজ ওলাবলৈ ধৰিলে। কালি মৰা অভিপ্ৰায় দেখি তেওঁৰ নাক পত্নীবিলাকে আহি ভগৱন্তক প্ৰাৰ্থনা কৰিলে, প্ৰভু স্বামীয়ে তোমাৰ ওচৰত বহুত ভুল কৰিলে, আমাৰ মুখলৈ চাই স্বামী দান দিবলৈ। ভকতৰ মানে ভাৱ কেতিয়াও ভগৱন্তই দলিয়াই নেপেলায়। ভগৱন্ত ভকত তেওঁতকৈ বেছি প্ৰিয়। যেতিয়া কালিৰ পত্নীসকলে ভগৱন্তক যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া ভগৱন্ত সন্তুষ্ট, ঠিক আছে তোমালোকৰ স্বামী দান দিছো, কিন্তু তোমালোক আজিৰ পৰা ইয়াত থাকিব নোৱাৰিবা, গমন দিবলৈ গুচি যাব লাগিব। তেতিয়া কালিয়ে ক'লে, হে প্ৰভু তোমাৰ নিৰ্দেশ মানি ক'লে মই যোৱাত আপত্তি নাই, কিন্তু মই ওলাই গ'লেতো মোক গৰু টকিয়ে ধৰি মাৰি পেলাব। নাই নাই, এতিয়া আৰু তোমাক নোৱাৰে, তোমাৰ মূৰত যিহেতু মোৰ তোমাৰ ফণাত মোৰ ভৰি চিহ্ন কৰিছে, এতিয়া মানে গৰুৰে তোমাক মানে কোনো অনিষ্ট কৰিব নোৱাৰে, তুমি ভয় কৰিব নালাগে। তেতিয়া কালিয়ে কৈছিল, প্ৰভু তোমাৰ যিটো শক্তি, তোমাৰ যিটো মহিমাৰ পৰা মই উপলব্ধি কৰিছোঁ, তুমি আচলতে সাধাৰণ পুৰুষ নোহোৱা, তুমি এক ঐশ্বৰিক শক্তিৰ সময়, তুমি পৰম ঈশ্বৰ। গতিকে তুমি ইমান এজন ঐশ্বৰিক শক্তি সম্পন্ন ভগৱন্ত হৈ মই যেতিয়া তোমাক নৰ্মস্থানত ফুট মাৰি দিছিলোঁ, তুমি বাৰু কিয় মৃতপ্ৰায় হৈ পেলাই পানীৰ তললৈ ডুব গৈছিলা? এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, হেৰা নাথ, কালি নাথ, এই দি শক্তিটো তোমাক ময়েই দিছিলোঁ। যিহেতু ময়েই তোমাক এই শক্তিটো প্ৰয়োগ দিছিলোঁ, যে শক্তিটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত মই মান্যতা জনাইহে মই মৃতপ্ৰায় হৈ পানী ডুবি গৈছিলোঁ। কাৰণ এই বি শক্তি তোমাক মই দিছিলোঁ, মই দিয়া শক্তিটো প্ৰয়োগ কৰোঁতে যদি ময়েই মান্যতা দি দিওঁ, তেতিয়াহ'লে মোকেই জানো অৱমাননা কৰে নহ'ব? গতিকে আমি সভাপতি সম্পাদক নাক পাতি দিওঁ, সভাপতি সম্পাদকে কোৱাৰ কথা যদি আমিয়েই নামানো, যে আমাকে জানো অৱমাননা কৰা নহ'ব? গতিকে আমি সদায় মান্যতা দিব লাগিব। তেতিয়া মানে কালিয়ে কথাটো বুজি পালে আৰু তেওঁ ভ্ৰমণ দিবলৈকে পঠাই দিলে। গতিকে ঠিক তেনেকৈ এতিয়া তেওঁ কৈছে, এইটোকে প্ৰজাৰ ধৰ্ম বেদৰো বিহিত, যে এইটো মানে প্ৰজাৰ ধৰ্ম আৰু বেদৰ বিহিত নিয়ম, যে ৰজাই কোৱা কথাবিলাক প্ৰজাই মানি চলিব লাগে। পালিবে ৰাজাৰ আজ্ঞা ভূঞা শুদ্ধ চিত্ত, আৰু প্ৰজাসকলক তুমি শুদ্ধভাৱে পালন কৰিব লাগে। আমি পিতৃ মাতৃ হিচাপে আপোনপৰ দেখিব নালাগে। আমাৰ বহুত পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক এটাৰ ভিতৰতো আপোনপৰ দেখে, কাৰোবাক ভাল পায়, কাৰোবাক অকণমান বেয়া পায়। সেইটো আচলতে হ'ব নালাগে দেই। নোহোৱাসকলৰ একো নাই, হোৱাসকলে যদি তেনেকুৱা স্বভাৱ আছে এৰি দিব আজিৰ পৰা। গতিকে পক্ষপাতটো আমাৰ উচিত নহয়। পালিবে ৰাজাৰ আজ্ঞা ভূঞা শুদ্ধ চিত্ত, হেন জানি কৰি উপ আমাৰ আদেশ, অন্তৰ্জামী দৃষ্টি কৰি ভজা ঋষিকেশ। গতিকে তোমালোকে মোৰ আদেশ পালন কৰি অন্তৰ্দৃষ্টিৰে ভগৱানক সদায় যাতে তোমালোকে ভক্তি কৰিবা, এই কথা মই ক'লো। অন্তৰ্জামী দৃষ্টি কৰি ভজা ঋষিকেশ, কৰিও আমাৰ পৰলোক উপকাৰ। আৰু মোৰ উপদেশ যদি মানি কৰ্ম কৰা, মোৰ ইহকাল পৰকাল তোমালোকে উপকাৰ কৰা হ'ব। কৰিও আমাৰ পৰলোক উপকাৰ। প্ৰজা ভৰিলে হুৱে পুত্ৰ সমান ৰাজাৰ, যে প্ৰজাসকল ৰজাৰ পুত্ৰ স্বৰূপ। তোমালোক আজি মোৰ পুত্ৰ স্বৰূপ। গতিকে তোমালোকৰ এটা দায়িত্ব বা কৰ্তব্য আছে, কি? পুত্ৰ ভৰিলে লাগে পিণ্ড দিবাক বাপৰ, মূল পিণ্ড দান হুৱে ভজিলে ঈশ্বৰ। গতিকে তোমালোক মোৰ পুত্ৰ স্বৰূপে মোক তেতিয়াই পিণ্ড দিয়া হ'ব যদি তোমালোকে ঈশ্বৰক ভজনা কৰা। গতিকে আমাৰ বহুতে এইবিলাকত প্ৰশ্ন কৰে যে পিণ্ড দিব নালাগে। লাগে, বেদৰ নিয়ম। পুত্ৰ ভৰিলে লাগে পিণ্ড দিবাক বাপৰ, মূল পিণ্ড দান হুৱে ভজিলে ঈশ্বৰ। কিন্তু এই পিণ্ডটো মানে বৈদিক নীতি অনুসৰি পালন কৰিব লাগে। এই পৰম্পৰাটো আমি ত্যাগ কৰিব লাগিব। শংকৰদেৱে কৈছে, চব পৰম্পৰা মানিবও নালাগে, চব পৰম্পৰা এৰিবও
নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আছে আৰু বিজ্ঞান আছে, সেইবোৰ শাশ্বত পৰম্পৰা। এই শাশ্বত পৰম্পৰাবিলাক আমি সদায় মানি চলিব লাগে। যিবোৰ পৰম্পৰা বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, বিজ্ঞান নাই, দৰ্শন নাই, তেনেকুৱা পৰম্পৰাবিলাক আমি এৰিব লাগে। এইবোৰ গতিশীল পৰম্পৰা। এই পৰম্পৰাটো ধৰ্ম নহয়। আপোনালোকে সকলোৱে কথাবোৰ আমাৰ আজি তাৰিখতো পৰম্পৰা ধৰ্ম আচৰণ কৰি থকা সকলক বুজাব লাগিব, নিন্দা কৰিব নালাগিব দেই। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। মহাপুৰুষ শংকৰদেৱে কোনো ধৰ্মক নিন্দা কৰাৰ কাৰণে মানা কৰিছে। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, হৈব শান্ত চিত্ত সৰ্ব ধৰ্মটো বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। ভাগৱতে কৈছে আমি সকলোকে সমান চকুৰে চাব লাগে আৰু সঁচা কথাটো কৈ যাব লাগে। মানিলে কৰিব, নামানিলে মৰিব, কিন্তু আপুনি ঈশ্বৰৰ ওচৰত নিৰ্দোষী হৈ থাকিব। সেই আদৰ্শৰে আমি যাতে ভাগৱতৰ নীতিবিলাকৰ কথা যাতে সমাজত প্ৰকাশ কৰোঁ। এতিয়া আমাৰ বৈদিক নীতিসমূহ বা পৰম্পৰাগতভাৱে আজি আমাৰ সমাজত বহুতে শ্ৰাদ্ধ পিণ্ড দি আছে। এনেকৈ বছৰত এবাৰ দিয়ে। কিয় দিয়ে? তেওঁ পিতৃ মাতৃক ভাল পায়। জন্মদাতা পিতৃ মাতৃক ভাল পায় কাৰণে বছৰত এবাৰ শ্ৰাদ্ধ দিয়ে। মাধৱদেৱে কৈছে তুমি যদি সঁচাকেই মা দেউতাক ভাল পোৱা, বছৰত এবাৰ খাবলৈ দিলে সেইহাল মাক বাপেক জীয়াই থাকিব নেকি? কোনোবাই ভাল পোৱা মাক বাপেকক যদি বছৰত এবাৰহে খাবলৈ দিয়ে, সেইটো মাক বাপেক জীয়াই থাকিব নেকি? নাথাকে। ইয়াত বাস্তৱতা নাই আৰু ইয়াত শাস্ত্ৰসন্মত দিশ নাই। গতিকে এইবোৰ পৰম্পৰা এৰিব লাগিব। এই কথাটো আমি আনক বুজাই দিব লাগিব যে আমাৰ মাধৱদেৱে পিণ্ড কেনেকৈ দিবলৈ কৈছে? যাৰ পুত্ৰ হব ঐক্য হৰিক শৰণ লৈয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দহি দুৰ্গ ঘিত মধু নদীৰ জলক পিয়া, পিতৃগণে টিপি টিপ পাৱে। আমি এই থৈ যোৱা ল'ৰা ছোৱালী বিলাকে যদি পুৱা গধূলি ঈশ্বৰৰ শৰণ ভজন লৈ যদি পুৱা গধূলি ঈশ্বৰৰ গুণনাম লৈ থাকে, আমাৰ উপৰিপূৰ্ব আমাৰ পিতৃ মাতৃয়ে অবিৰাম নদীৰ জলৰ দৰে অবিৰাম গতিত পিণ্ড পাই থাকিব। শ্ৰাদ্ধ দিব লাগিব। শ্ৰাদ্ধ আমাৰ পুত্ৰ বোলে শ্ৰাদ্ধ দিব লাগিব। বেদৰ মত এনেকৈ দিব লাগিব। সত্য শ্ৰুত দধাতি কৰ্মাণি তৎসাধ্যম। সত্য শুদ্ধ প্ৰেম শ্ৰদ্ধা ভক্তি সহকাৰে জীৱন্ত অৱস্থাত বৃদ্ধ পিতৃ মাতৃক কৰা সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন পিন্ধন পোৱন, এইটোহে বেদৰ শ্ৰাদ্ধ। অৰ্থাৎ আপোনাৰ দেউতা মাক যদি ভাল বস্তু খুৱাব মন আছে, জীয়াই থাকোঁতেই খুৱাওক। ভাল বস্তু পিন্ধাবলৈ মন আছে যদি জীয়াই থাকোঁতেই পিন্ধাওক। যদি মৰম চেনেহ কৰিব মন আছে, জীয়াই থাকোঁতেই মৰম কৰক। মৰাৰ পিছত বিষ্ণু গাখীৰ মানে কালাকন লালমোহন গোটাই মই পিতৃ শ্ৰাদ্ধ মাতৃ শ্ৰাদ্ধ কৰিছো বুলি যদি কোনোবাই বছৰি পাতি থাকে, সেই শ্ৰাদ্ধ খাবলৈ পিতৃ মাতৃ আহিবনে? নাহে। কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱল নিজৰ মাত্ৰ জীৱিকাৰ উপায়। এইটো একচুৱেলি বুদ্ধিজীৱী মানুহে জীৱিকাৰ এটা পথে উদ্ভাৱন কৰি আছে। এইটো কেতিয়াও আমাৰ কৰণীয় নহয়। এয়া হৈছে ভাগৱতৰ অভিমত। সেইকাৰণে কৈছে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেৱে অপ্ৰয়াসে সিজি দেশ প্ৰয়োজন। আপোনালোকে সকলো কৰ্মৰ প্ৰাৰম্ভণিতে ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিবৰ কাৰণে সজাগ হ'ব। কাৰণ আপুনি কিবা এটা কৰ্ম কৰিছে, তাৰ অন্তৰালত আপোনাৰ কিবা এটা কামনা বা বাসনা আছে। আমি যি কৰ্মই নকৰোঁ, ব্যৱসায় কৰোঁ, চাকৰিয়ে কৰোঁ, খেতিয়ে কৰোঁ, মানে ৰিক্সাই চলাওঁ, মানে মটৰ গাড়ীয়ে চলাওঁ, তাৰ উদ্দেশ্যটো কি? আমাৰ তাৰ মাজত আমাৰ কিবা এটা কামনা বাসনা জড়িত হৈ আছে। গতিকে আপোনাৰ কামনা বাসনা কোনে পূৰণ কৰিব? আপুনি নিজে কৰিব পাৰিব নেকি? নোৱাৰে। আমি যদি নিজেই কামনা পূৰণ কৰিলোহেঁতেন, চব মানুহ ধনী হ'ম বুলি ভাবিলে ধনীয়ে হৈ গ'লহেঁতেন। চব মানুহে পকা ঘৰ বনাওঁ বুলি পকা ঘৰে বনাব পাৰিলেহেঁতেন। পাৰিছেনে বাৰু? গাঁও একেখনতে আছে।
কোনোবাই ধুনীয়া পকা ঘৰ দুৱাৰ গাড়ী মটৰ কিনি ধুনীয়া পোছাক মানে ধুনীয়া পৰিৱেশত আছে একেখন গাঁৱতে আকৌ কিনোবা অভাৱত আছে নহয় গণ্ডগোলটো ক'ত লাগিল বাৰু ৰহস্যটো ক'ত এই ৰহস্যবিলাক ভেদ কৰিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্ত নকৰে মোক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত দৃঢ়তাৰে সৈতে ভাগৱতৰ তত্ত্ব আমি উপলব্ধি কৰিব লাগিব কাৰণ আমাৰ জীৱনৰ বৈষম্যতাবিলাক পূৰ্বজন্মৰ পৰা আহি থাকে বুলি বেদে সিদ্ধান্ত দিছে আমাৰ কৰ্মফলক তিনিটা ভাগত বিভক্ত কৰিছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ কৰ্মফল পূৰ্বজন্মত বেছি পুণ্য লৈ আহি নমাটি গাঁৱত যিসকল গৃহস্থী বাস কৰিছে সি চবতকৈ ওপৰত থাকিব দেই পূৰ্ব পুণ্য বেছি লৈ পেলাই যি আহি এইখন গাঁৱত আছে সি চবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাজন কমত থাকিব আপুনি যিমান পুণ্য আনিছে সিমান ঠাইতে ভগৱানে আপোনাক প্ৰতিষ্ঠা কৰিব এক বিন্দু ইপাল সিপাল কৰিব নোৱাৰে বাস্তৱ জগতখনত পৰীক্ষকে ল'ৰা ছোৱালী বহি চাই পৰীক্ষাত নম্বৰ যিমান পায় সেই মতেহে উপাধি দিব পাৰিব ল'ৰাটোৱে বা ছোৱালীজনীয়ে বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ষ্টেম মাৰ্ক পাইছে নে ডিষ্টিংশ্যন মাৰ্ক পাইছে ষ্টাৰ মাৰ্ক পাইছে নে লেটাৰ মাৰ্ক পাইছে তেওঁ পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰিহে কাৰোবাক ষ্টেম কৰা বুলি কয় কাৰোবাক ডিষ্টিংশ্যন পোৱা বুলি কয় কাৰোবাক ষ্টাৰ পোৱা বুলি কয় কাৰোবাক লেটাৰ পোৱা কাৰোবাক ফাৰ্ষ্ট ডিভিজন কাৰোবাক ছেকেণ্ড ডিভিজন কাৰোবাক থাৰ্ড ডিভিজন কোনোবা ফেইল কৰা বুলি কয় কিহৰ ওপৰত ভিত্তি কৰি পৰীক্ষকে সেই উপাধিটো দিছে তেওঁ প্ৰশ্নোত্তৰ লিখি পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি দিছে নম্বৰ অনুপাতে যেনেকৈ আমাৰ পৰীক্ষকে ছাত্ৰ ছাত্ৰীক বেলেগ বেলেগ উপাধি দিব লগা হয় ভগৱানেও কৰ্মৰ ফলত আমাক বেলেগ বেলেগ পৰিৱেশত ৰাখিব লগা হয় গতিকে এইটো কিন্তু স্থায়ী নহয় দেই আমাৰ বেদে কৈছে সুখ দুখটো কাৰো কাৰণে স্থায়ী নহয় ই গতিশীল ইয়াকে মায়া বুলি কৈছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকে নৰকীও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ বতাহে কোন সময়ত কেতিয়া কেনেকৈ উৰাই নিব তাৰ যেনেকৈ নিৰ্দিষ্ট নাই আমাৰ জীৱনৰ সুখ দুখ ভগৱন্তৰ কৰ্মফলৰ ওপৰত ভিত্তি কৰি কেতিয়া অতৰাই দিব তাৰো কোনো সিদ্ধান্ত নাই মানে কাৰ জীৱনলৈ কেতিয়া কলীয়া ডাৱৰ নামি আহিব কাৰ জীৱনলৈ কেতিয়া পদুম ফুল ফুলিব এইটো সময়েহে ক'ব সেইকাৰণে নমাটি গাঁৱত বাপেক মাকৰ দিনত কাৰোবাৰ পৰিয়ালৰ একোৱেই নাছিল এতিয়া কিন্তু পুতেকহঁতৰ দিনত জয় জয় মই মা গাড়ীয়ে মটৰে পকা ঘৰে ঘৰে চবফালে উন্নতি কৰিছে কাৰোবাক আকৌ মাক দেউতাকে বহুত প্ৰপাৰ্টি দি থৈ গৈছিলে পুতেক জীয়েকৰ দিনত বেছি কিনি আজৰি হৈছে এই যিটো পৰিৱৰ্তন কিহৰ ওপৰত নিৰ্ভৰ কৰিব কৰ্মৰ ওপৰত গতিকে আমি ভাগৱত শুনি আমাৰ কৰ্মটো যাতে বেয়া হ'ব লগা নহয় আমি যাতে সৎ কৰ্ম কৰি সদায় যাতে আমি উন্নতিৰো উন্নতি পৰম উন্নতি আমি সাধন কৰিব পাৰোঁ নিমিলতা কৈছে তোমাৰ ৰাজা যিটো মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় কদাচিত সংবাদ নুগুচয় ভয়